এক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ হিংসা এবাৰ পুনৰ গ্ৰাস কৰিছে সমগ্ৰ বাংলাদেশ প্ৰতিবাদকাৰী চৰকাৰৰ সমৰ্থকৰ মাজত পুনৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে আৰু পুনৰবাৰ কিছুদিনৰ পূৰ্বে যি বাংলাদেশত শান্তি বিৰাজ কৰিছিল শিক্ষাৰ্থীসকলৰ ছাত্ৰসকলৰ প্ৰতিবাদত তাৰ পিছত এবাৰ পুনৰ হিংসাজৰ্জ হৈ পৰিছে বাংলাদেশ আৰু সংঘৰ্ষৰ আৰক্ষীসহ নিহতৰ সংখ্যা শতাধিকলৈ বৃদ্ধি পাইছে দুই পক্ষৰ সংঘৰ্ষত আহত হৈছে আন বহু সংখ্যক লোক চিৰাগগঞ্জৰ এনায়েতপুৰ থানাত ইতিমধ্যে নিহত হৈছে 13 জনকৈ আৰক্ষী কুমিল্লাৰ ইলিয়টগঞ্জত নিহত হৈছে আন এজন আৰক্ষী বৈষম্য বিৰোধী ছাত্ৰ সংগঠনৰ আহ্বানত দেশজুৰি অসহযোগ আন্দোলন অব্যাহত আছে প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগৰ আনকি দাবী তুলিছে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ প্ৰতিবাদকাৰী আৰু ঢাকাৰ শহীদ মিনাৰত সমবেত হৈছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ঢাকা মেডিকেল কলেজৰ পৰা প্ৰতিবাদকাৰীয়ে লৈ যায় 4টাকৈ মৃতদেহ বাংলাদেশত থকা ভাৰতীয়সকলক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বাংলাদেশৰ দূতাবাসে আৰু বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰে সম্পৰ্ক অব্যাহত ৰখাৰ আহ্বান জনাইছে তেওঁলোকে জৰুৰী প্ৰয়োজনৰ বাবে বিশেষ ফোন নম্বৰৰ ব্যৱস্থা কৰা হৈছে চৰকাৰী চাকৰিত সংৰক্ষণক লৈ দেওবাৰে পুনৰ দেশজুৰি প্ৰতিবাদৰ ঘোষণা হৈছিল আৰু দীৰ্ঘদিন ধৰি দেশখনত চলি আহিছে সংৰক্ষণ বিৰোধী প্ৰতিবাদ আমি দৃশ্যাংশ যদি আছে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো হিংসাত্মক প্ৰতিবাদৰ ফলত বৰ্তমানলৈকে মৃত্যু হৈছে 200ৰো অধিক লোকৰ